অসমত সংখ্যালঘুত পৰিণত হ'ব হিন্দু এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি ডেমোগ্ৰাফি চাই ই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি অসমীয়া আৰু 10 বছৰত ইয়াত সংখ্যালঘিষ্ঠ হ'ম অসমৰ 29 লাখ বিঘা ভূমি এতিয়াও সন্দেহজনক লোকৰ দখলত পুনৰ কৈছে এই মুহূৰ্তৰ এটি ডাঙৰ খবৰ 10 বছৰত অসমত সংখ্যালঘুত পৰিণত হ'ব হিন্দু অসমৰ 29 লাখ বিঘা ভূমি এতিয়াও সন্দেহজনক লোকৰ দখলত অসমৰ 29 লাখ বিঘা ভূমি এতিয়াও সন্দেহজনক লোকৰ দখলত আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত 4 বছৰত ইয়াৰে 1,19,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে অসমত উচ্ছেদ চলি থাকিব উচ্ছেদক লৈ আমি থমকি নৰওঁ প্ৰতিবাদ কৰিলেও উচ্ছেদ চলি থাকিব এই হুংকাৰ মুখ্যমন্ত্ৰীৰ 10 বছৰত অসমত সংখ্যালঘুত পৰিণত হ'ব হিন্দু অসমৰ 29 লাখ বিঘা ভূমি এতিয়াও সন্দেহজনক লোকৰ দখলত আছে বিগত 4 বছৰত ইয়াৰে 1,19,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে অসমত উচ্ছেদ চলি থাকিব উচ্ছেদক লৈ আমি থমকি নৰওঁ প্ৰতিবাদ কৰিলেও উচ্ছেদ চলি থাকিব এই হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত যদি 1951 চনৰ ডেমোগ্ৰাফি চাই আৰু আজি ডেমোগ্ৰাফি চাই ই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি অসমীয়া আৰু 10 বছৰত ইয়াত সংখ্যালঘিষ্ঠ হ'ম অসমত যদি 1951 চনৰ ডেমোগ্ৰাফি চাই আৰু আজি ডেমোগ্ৰাফি চাই ই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি অসমীয়া আৰু 10 বছৰত ইয়াত সংখ্যালঘিষ্ঠ হ'ম